এতিয়া IOCL ৰ LPG ডিস্ট্ৰিবিউটৰৰ পৰা নতুন কানেকশ্যন বা ডাবল বটল কানেকশ্যন লওক অথবা ডেবিট ক্ৰেডিট কাৰ্ড স্ৱাইপ কৰক পেমেণ্ট এপ অথবা অনলাইন বেংকিংৰ জৰিয়তে কৰক ডিজিটেল পেমেণ্ট আৰু লাভ কৰক ডেইলি এট্ৰেক্টিভ প্ৰাইজ জিকাৰ সুযোগ লগতে আছে কাৰ টিভি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ প্ৰিমিয়াম LPG ষ্টোভৰ দৰে মেগা প্ৰাইজেছ এই অফাৰ উত্তৰ পূবৰ IOCL ৰ নিৰ্বাচিত LPG ডিস্ট্ৰিবিউটৰশ্বিপত 31 ডিচেম্বৰলৈকে উপলব্ধ হ'ব এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকি আছে হয় এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকি আছে কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম চিন্তা নকৰিব ভিনদেউ লাইফষ্টাইল হোম কালেকশ্যন আছে নহয় য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ চেনিটাৰী বাথ ফিটিং মডুলাৰ কিচেন পেইণ্টিং ৱালপেপাৰ প্লাইউড ফাৰ্নিচাৰ ফিটিং UPVC দুৱাৰ খিৰিকী ইলেক্ট্ৰিকেল সামগ্ৰী চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও গোটেই মিস্ত্ৰীও তাতে পাব আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান নাম যাৰ বাজাৰ 99 য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত গতিকে আজিয়ে আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমাৰ ঠিকনা বাজাৰ 99 ফাৰ্ষ্ট ফ্ল'ৰ হাইডৰ টাৱাৰ অল্ড বালিবাট যোৰহাট আমাৰ ফোন নম্বৰ 7002514120 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ বাতৰিত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাইভেট এমপ্লয়মেণ্ট এক্সচেঞ্জ শুভ উদ্বোধন ছাত্ৰ সন্থাৰ এক অভিনৱ প্ৰয়াস নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত ছাত্ৰ সন্থাৰ অভিনৱ প্ৰয়াস নিবনুৱা সমস্যা সমাধানৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাই লৈছে এক সুন্দৰ পদক্ষেপ যোৰহাটৰ থলুৱা যিসকল নিবনুৱা আছে এই নিবনুৱা সমস্যা সমাধানৰ বাবে যোৰহাট ছাত্ৰ সন্থাই মুকলি কৰিছে এটা প্ৰাইভেট এমপ্লয়মেণ্ট এক্সচেঞ্জ এই প্ৰাইভেট এমপ্লয়মেণ্ট এক্সচেঞ্জত যোৰহাটৰ যিসকল থলুৱা নিবনুৱা আছে এই নিবনুৱাসকলে নামভৰ্তি কৰিব লাগিব শিক্ষাৰ অৰ্হতা অনুযায়ী নামভৰ্তি কৰা নিবনুৱাসকলক যোৰহাটত অৱস্থিত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহত শিক্ষাৰ ভিত্তিত পদবী নিৰ্ণয় কৰি যোগদান কৰাব ছাত্ৰ সন্থাই যোৰহাট জিলাত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্বোধন কৰা এই প্ৰাইভেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে যোৰহাটবাসী ৰাইজে আশা কৰিছে এই অনুষ্ঠানৰ দ্বাৰা যোৰহাটৰ যিসকল থলুৱা নিবনুৱা আছে এই যুৱক যুৱতীসকল কৰ্মমুখী হ'ব তেওঁলোকক সংস্থাপিত কৰাৰ এটা মাধ্যম হিচাপে তেওঁলোকে যোৰহাটৰ এটা অনুষ্ঠান সংস্থা এটাৰ লগত লগ লাগি GICCৰ লগত লগ লাগি তেওঁলোকে বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ এটা আজি স্থাপন কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনত এটা সিদ্ধান্ত হৈছিল যে জিলাই জিলাই বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰাৰ এক সিদ্ধান্ত আৰু এই কথাটো এই কাৰণে কৰা হৈছিল যে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকলে তেওঁলোকে অধ্যয়ন কৰি যেতিয়া সংস্থাপিত হ'ব লগা হয় তেতিয়া তেওঁলোকক বহু কোম্পানী বা বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জাতীয় পৰিষদৰ শিৱসাগৰ অভিৱৰ্তনৰ সফল সামৰণি নিউজ নাওৰ এক ৰিপৰ্ট দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ শিৱসাগৰ অভিৱৰ্তন সফল সামৰণি প্ৰতিনিধি সভাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি সভাত ঘোষণা হ'ল অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ বিষয়ববৰ তালিকা লুৰিণজ্যোতি গগৈ দলটোৰ সভাপতি হোৱাৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা কাৰ্যকৰী সভাপতি প্ৰবীন্দ্ৰ ডেকাক লৈ 11 গৰাকী সম্পাদক 11 গৰাকী যুটীয়া সম্পাদক 11 গৰাকী সাংগঠনিক সম্পাদক আৰু 11 গৰাকী উপ সভাপতিক লৈ গঠন হ'ল AJPৰ ৰাজ্যিক সমিতি হেমন্ত ফুকনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেইবাটাও জাতি জনগোষ্ঠীৰ বিষয়ববীয়াৰ লগতে
কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানত। দলটোৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক জগদীশ ভূঞাই উপঢৌকন প্ৰলোভন পাবলৈ ৰাইজ ইয়ালৈ অহা নাই, জাতি ৰক্ষাৰ স্বাৰ্থত একগোট হৈ অসম জাতীয় পৰিষদক আগবঢ়াই নিবলৈহে ইয়াত একত্ৰিত হৈছে বুলি মন্তব্য কৰে। লগতে অসম জাতীয় পৰিষদে অসমৰ ৰাইজৰ বুকুচাত উঠিহে দিছপুৰলৈ যাত্ৰা কৰিব বুলি মত প্ৰকাশ কৰে। আনহাতে দলটোৰ সমন্বয়ক অদীপ কুমাৰ ফুকনে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰক সমালোচনামূলক বক্তব্য কৰি অসম জাতীয় পৰিষদ 50টা বছৰৰ বাবে অসমত অধিষ্ঠিত কৰিবলৈ ৰাইজৰ আগত ভাষণ প্ৰদান কৰে। দলটোৰ নৱনিৰ্বাচিত সভাপতি লৰিনীতি গগৈয়ে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস অসম জাতীয় পৰিষদৰ যাত্ৰা হ'ব বুলি মত প্ৰকাশ কৰাৰ লগতে অসমৰ বাবে ভাল দিন অহাৰ জাতীয় পৰিষদে আনিব আৰু 21ত অসমত অসমৰ ৰাইজে বিচৰাৰ দৰে জাতীয়তাবাদী চৰকাৰ গঠন হ'ব বুলি ব্যক্ত কৰাৰ অসমৰ জাতীয় জীৱন আৰু সমাজখনক আগবঢ়াই নিব বুলিও মত প্ৰকাশ কৰে। লগতে তেওঁ বৰ্তমানৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। মানদণ্ড বিজ্ঞান প্ৰযুক্তিবিদ্যা ক্ৰীড়া স্থাপত্য বিদ্যা শিল্প সকলো ক্ষেত্ৰত আমি অতি পৰিকল্পিতৰূপে নিখুঁত পৰিকল্পনাৰে অসমৰ সমাজখনক অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাম। তাৰ লগে লগে অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, সম্পদৰ ওপৰত ভূমিৰ ওপৰত অধিকাৰ, আমাৰ নিয়ন্ত্ৰণ, আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবোৰৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নসমূহক আমি অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে তাৰ কাৰণে এটা নিখুঁত পৰিকল্পনাৰ আধাৰ আমি তৈয়াৰ কৰিম, যাতে এইখন অসমত অসমৰ মানুহৰ প্ৰভুত্ব আৰু আধিপত্য যাতে সৰ্বকালৰ কাৰণে থাকে। আমি যাতে কেতিয়াও নিজৰ ভাষা কৃষ্টি সংস্কৃতি হেৰুৱাৰ সংকটত আমি পৰিব লগা নহয়। সাম্প্ৰদায়িকতাৰ যিটো পৰিৱেশ বিষবাস পাকে নাইকিয়া কৰিব লাগিব। আমি এখন ভাল সমন্বয়ৰ এখন সমাজ, প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৰ্যাদা যাতে জীয়াই থাকে, তেওঁলোকৰ অধিকাৰ যাতে সুৰক্ষিত হয়, তেনেকুৱা এখন সুন্দৰ ৰাইজে বিচৰা অসমৰ সপোন অসম জাতীয় পৰিষদে ৰাখিছে। আৰু মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মই সেৱা লৈছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে এই যাত্ৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়, তেওঁলোকে দিহা পৰামৰ্শ দিয়ে। কাৰণ অসমৰ জনগণে অসম জাতীয় পৰিষদৰ কাৰণে অভিভাৱক আৰু তেওঁলোকৰ সপোনসমূহ জাতীয় পৰিষদৰ এই যাত্ৰাটোৰ লগত চামিল হৈ আছে, নিহিত হৈ আছে। গতিকে সকলোকে সমগ্ৰ অসমৰ ৰাইজক জাতীয়তাবাদৰ প্ৰতি শ্ৰদ্ধাশীল, অসমক ভাল পোৱা জাতীয় চেতনাৰ উত্তৰৰ ৰাইজক ক'ব খুজিছোঁ যে সকলোৱে আহি অসম জাতীয় পৰিষদক দলে বলে যোগদান কৰিব। শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনতে উন্মোচন হয় স্মৰণিকা স্বাভিমান। আৰু এইদৰেই 21ত চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে আৰু জাতীয়তাবাদী ধাৰা অব্যাহত ৰখাৰ সংকল্প লৈ AJPয়ে সামৰণি মাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আপুনি যদি দুচকীয়া বাহনৰ গৰাকী তেনেহ'লে সাৱধান হওক, নহ'লে আপুনিও পৰিব পাৰে বিপদত। আচলতে কথাটোনো কি, চাওঁচোন আহক আমাৰ এক প্ৰতিবেদনত। ভৰ দুপৰীয়াতেই মটৰচাইকেল চোৰৰ দপদপনি যোৰহাট চহৰত। গতিকে সাৱধান হওক, নহ'লে আপুনিও হাত সাৰিব নোৱাৰিব গভাইত মটৰচাইকেল চোৰৰ পৰা। উল্লেখযোগ্য যে যোৰহাট গড়মূৰ নিবাসী যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা যোৱা বছৰ উত্তীৰ্ণ হৈ ওলাই অহা মেধাৱী ছাত্ৰ অম্লান প্ৰতিম হাজৰিকাই প্ৰাইভেট টিউচন ল'বলৈ 2 নং সোণাৰী গাঁৱৰ এঘৰ মানুহৰ ঘৰলৈ যায় আৰু টিউচন শেষ কৰি ওলাই আহি দেখে তেওঁৰ AS03T6865 ৰয়েল এনফিল্ড ক্লাছিক 350 মটৰচাইকেলখন নাই। অৰ্থাৎ কোনো গভাইত চোৰে দিন দুপৰতে লৈ গ'ল চুৰ কৰি মটৰচাইকেলখন। গতিকে আপুনি কথাটো ভাবি চাওকচোন, ঘৰৰ পদূলিৰ পৰাই যদি দিন দুপৰতে এনেদৰে মটৰচাইকেল চোৰে লৈ যাব পাৰে, তেনেহ'লে ৰাতি কি হ'ব পাৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈকে মটৰচাইকেলখন উদ্ধাৰ কৰিব পৰা নাই। নমস্কাৰ, মোৰ নাম অম্লান বিনু হাজৰিকা। মই 2 নং সোণাৰী গাঁৱত এটা প্ৰাইভেট ক্লাছ কৰিব যাওঁ, কেমেষ্ট্ৰি ক্লাছৰ। চ' কালি দিনৰ 2মান বজাৰ পৰা ক্লাছটো আৰম্ভ হৈছিলে। বাইকখন মোৰ লগৰ এটা বাইক আছিলে, বুলেট 360 ক্লাছিক, সেই আৰু নাম্বাৰটো হৈছে AS03T6865। চ' এই গাড়ীখন মই গেটৰ বাহিৰতে ৰাখি পিনে ক্লাছ কৰি 3টামান বজাত ওলাই আহি দেখি পাওঁ যে বাইকখন চুৰি হৈ যায়। আৰক্ষীক আপোনালোকে জনালেনে? আমি আৰক্ষীক জনালোঁ, তৎক্ষণাত জনোৱা হ'ল, তৎক্ষণাত তদন্তও কৰিলে, কিন্তু সেই জেগাত নাপালে। আৰু দুজেগামান জেগাত CCTV ফুটেজো আমি পৰীক্ষা নিৰীক্ষা কৰিছিলোঁ। পৰীক্ষা নিৰীক্ষা কৰি আমি দেখিলোঁ বাইকখন সেইফালৰ পৰা ওলাই যোৱা নাই, কিন্তু
আলিয়ে গলিয়ে ওলাই গ'ল যদি আমি গম নাপাওঁ, কিন্তু কোনোবাই যদি সেই বাইকখন পোৱা যায় প্লিজ ইনফৰ্ম কৰিব। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। প্ৰচেষ্টা অব্যাহত ৰাখিলে এদিন লক্ষ্যত উপনীত হ'বই, তাৰ প্ৰমাণ দাঙি ধৰিছে যোৰহাট পুলিবৰৰ 2 উচ্চ শিক্ষিত যুৱকে। চাকৰিৰ বাবে ৰৈ নাথাকি নিজেই স্বাৱলম্বিতাৰ পথ বাছি লৈছে যুৱকদ্বয়ে। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট চহৰৰ পুলিবৰৰ 2 উচ্চ শিক্ষিত যুৱকৰ এক আকৰ্ষণীয় প্ৰচেষ্টা। লকডাউনৰ সময়খিনি অপব্যৱহাৰ নকৰি 2 যুৱকে নিজৰ প্ৰচেষ্টাৰে সাজি উলিয়াইছে অতি কম সময়তে মুৰ্গী পোৱালি জগোৱা 100টাৰো অধিক ইনকুবেটৰ। এই ইনকুবেটৰৰ কেপাচিটি হৈছে 81ৰ পৰা 1000লৈকে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকে সঁহাৰি জনাইছে এই 2 যুৱকক। চাকৰিলৈ ৰৈ নাথাকি নিজেই স্বাৱলম্বিতাৰ পথ বাছি লৈছে যোৰহাটৰ এই 2 যুৱকে। যুৱক দুজনৰ নাম হৈছে মানৱজ্যোতি বৰুৱা আৰু অংশুমান বৰা। সৰুকৈ গঢ়ি তুলিছে এটা উদ্যোগ। উদ্যোগটোৰ নাম হৈছে MA উদ্যোগ। তাৰোপৰি ভাতে মৰা স্থানীয় মহিলাসকলকো স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে এই 2 যুৱকে বনাইছে 16 বিধ থলুৱা সংমিশ্ৰিত সামগ্ৰীৰে বনাইছে এটা মিট মছলা। অকণো ভেজাল সামগ্ৰী ব্যৱহাৰ নকৰাকৈ বনাইছে এই মিট মছলাবিধ। অনাগত দিনত বহুত পৰিকল্পনা হাতত লৈছে বুলিও জানিবলৈ দিয়ে যুৱক দুজনে। এনেদৰেই এই যুৱক দুজনে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি নিজৰ লগতে আন দহকো স্বাৱলম্বিতা হোৱাৰ পথ মুকলি কৰিছে। মই মানস। নমস্কাৰ, মই অংশুমান। আৰু আমি আপোনালোকক আমাৰ এই সাম্প্ৰতিক চলি থকা ব্যৱসায়ী আমি নতুনকৈ ষ্টাৰ্ট কৰাৰ ওপৰত অলপমান ক'বলৈ ওলাইছোঁ। যিটো আমাৰ ষ্টাৰ্ট হৈছিল আমাৰ 20 জুন তাৰিখৰ পৰা, মানে 20 জুন 2020 আমি প্ৰথম কামটো হাতত লৈছিলোঁ আৰু সেই একেদিনাই আমি ইনকুবেটৰ এটা উদ্বোধন হৈছিল। শুভ উদ্বোধন আমাৰ 20 জুন 2020 হৈছিল। হয়, আৰু যিহেতু আমি চাকৰিৰ প্ৰতি ধাৱমান নহয় একচুৱেলি, গতিকে আমি নিজেই নিজৰ এটা কাম ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আৰু আমি MA উদ্যোগ নামেৰে এটা প্ৰতিষ্ঠানৰ জন্ম দিছোঁ। MA উদ্যোগ মানে মোৰ নাম মানস আৰু ই অংশুমান। MA উদ্যোগ মানে মানস অংশুমান উদ্যোগ। আৰু ইয়াৰ পৰা আমি ভৱিষ্যতেও বহুতখিনি কাম হাতত লোৱাৰ প্লেন লৈছোঁ। আৰু অকল আমিয়ে নহয় যাতে আমি নিজৰ লগতে আন 10 জনকো যাতে আমি এটা ইনকামৰ পথ প্ৰশস্ত কৰিব পাৰোঁ। একজেক্টলি, আমি সেই কথাটো ভাবিছোঁ। প্ৰথম উদ্দেশ্য আছিল সেইটো যে নিজে ইনকাম কৰাৰ উপৰিও আৰু বেলেগকো ইনকামৰ এটা পথ প্ৰশস্ত কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। এটা আমাৰ ড্ৰিম আছিল যাতে আমি নিজে ইনকাম কৰাৰ উপৰিও যদি কাৰোবাক এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ নেকি। সম্পূৰ্ণ নিজস্বভাৱে আমি ষ্টাৰ্ট কৰিছোঁ আৰু আমি বহুতখিনি সঁহাৰিও পাইছোঁ মানুহৰ পৰা। আৰু সেইদৰে আমি প্ৰথম ষ্টাৰ্ট কৰিলোঁ একচুৱেলি ইনকিউবেটৰ। অসমীয়াত কোৱা যায় যি ডিমৰ পৰা পোৱালি ওলোৱা মেচিন, সাধাৰণ ভাষাত ক'বলৈ গ'লে সেইটো। গতিকে সেইটো আমি ষ্টাৰ্ট কৰাৰ 20 জুন তাৰিখে ষ্টাৰ্ট কৰিছিলোঁ। তাতে লকডাউনৰ টাইমো চলি আছিলে, গতিকে আমি এটা লকডাউনটোক অপৰচুনিটি হিচাপে ল'লোঁ। ইয়াত আমি ট্ৰাই কৰিছোঁ যাতে কিমানখিনি আমি কম খৰচত এটা ভাল প্ৰডাক্ট। যোৰহাটৰ পৰা প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। নকছাৰীত অনা অসমীয়া ব্যৱসায়ীৰ দপদপনি, অসমীয়া ব্যৱসায়ীক মাৰধৰ, পৰিস্থিতি উত্তপ্ত। মৰিয়নিৰ নকছাৰীত খিলঞ্জীয়াক অশালীন ব্যৱহাৰ। উল্লেখযোগ্য যে নকছাৰীৰ ৰিংকু আগৰৱালা নামৰ ব্যৱসায়ীজনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ঠেলা চলাই নিজৰ লগতে পৰিয়াল পোহপাল দি অহা এজন অসমীয়া ব্যক্তিক জাতিগত মন্তব্য দি অশালীন ব্যৱহাৰ কৰে। ঘটনা সম্পৰ্কে গম পাই বীৰ লাচিত সেনা নকছাৰীৰ আঞ্চলিক সদস্যসকলে ব্যৱসায়ীজনক শাস্তি প্ৰদান কৰে। নকছাৰী চাৰিআলিত অৱস্থিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ তলত ৰিংকু আগৰৱালাক কাণত ধৰাই ভৱিষ্যতলৈ এনে ভুল নকৰিবলৈ বাবে সকীয়াই দিয়াৰ লগতে ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান 3 দিনৰ বাবে বন্ধ কৰি দিয়ে। আমাৰ স্পষ্ট কথা, বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা অনা অসমীয়া বণিক গোষ্ঠীয়ে যদি অসমীয়া যুৱকক, খিলঞ্জীয়া যুৱকক বাৰে বাৰে আঘাত কৰে
জাতিক লৈ গালি পাৰে তেতিয়া কিন্তু বীৰলাচি থানা অসমে হাত সাৱটি বহি নাথাকিব। এই ক্ষেত্ৰত আজি প্ৰত্যুত্তৰ দিয়া হৈছে সেই অনা অসমীয়া ব্যৱসায়টোক, যিজনে অসমীয়া জাতিক লৈ গালি পাৰিছে, অসমীয়া ল'ৰাটো যুৱকক ভাবুকি দিছে যে তই ঠেলা ইয়াৰ পৰা উঠাই যা, তোৰ লেখীয়া অসমীয়া ল'ৰাই মোৰ দোকানৰ মুখত দোকান দিব নোৱাৰ। এনেকুৱা ধৰণৰ কথা বীৰলাচি থানা অসমে কোনোদিন মানি নলয় আৰু নলয় আৰু নলয়। এই ক্ষেত্ৰত আজি সেই অনা অসমীয়াটোক সকীয়নি দিছোঁ। আজি কাণত ধুৱাই নহয়, আজি প্ৰথমবাৰৰ বাবে তাক কাণত ধুৱাই ৰাজহুৱা স্থানত কাণত ধুৱাই পিনি তাক আজি ক্ষমা বিচাৰিছে সমগ্ৰ জাতিটোৰ ওচৰত। আৰু অনাগত দিনত যদি এনেকৈ নকছাৰীত মৰিনীত অঞ্চলত বা সমগ্ৰ অসমত খিলঞ্জীয়াৰ ওপৰত অসমীয়া জাতিৰ ওপৰত যদি এনেধৰণৰ গালি গালাজ কৰে বা অশালীন ভাষা ব্যৱহাৰ কৰি অসমীয়া যুৱকক গালি গালাজ কৰে, তেন্তে বীৰলাচি থানা অসমীয়াত হাত সাৱটি ৰখি নাথাকিব। এয়া কিন্তু আমি আৰম্ভণিহে কৰিছোঁ কাণত ধৰোৱা। আজি এই ৰিংকু আগৰৱালা নামৰ এই অসাধুৰ অনা অসমীয়া ব্যৱসায়টোক তেখেতক ক'ব বিচাৰিছোঁ, প্ৰথমবাৰৰ বাবে আমি কাণত ধুৱাই ৰাজহুৱা স্থানত ক্ষমা কৰিছোঁ, কিন্তু অনাগত দিনত যদি পুনৰবাৰ তেখেতে এনেকুৱা ধৰণৰ অসমীয়া জাতিক লৈ অসমীয়া যুৱকক খিলঞ্জীয়া যুৱকক যদি এনেকুৱা ধৰণৰ গালি গালাজ কৰে, তেখেত কিন্তু ইয়াত অসমত থাকিব নাপাব। এয়া বীৰলাচি থানা অসমৰ ফালৰ পৰা কৈ দিছোঁ। ইয়াত তেখেতক আইনী প্ৰক্ৰিয়াই যি কৰিব লাগে বীৰলাচি থানাৰ নিজৰ ফালৰ পৰা সেয়াত কিন্তু কৰিবলৈ প্ৰস্তুত হৈ আছে। জয় আই অসম। মৰিনীৰ পৰা দীপকজোন দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। মৰাণত নিজ স্বামীৰ হাতত শাৰীৰিক অত্যাচাৰৰ বলি হৈ চিকিৎসাধীন স্ত্ৰী। পাখান স্বামীয়ে বক্স পালেঙৰ ভিতৰত ভৰাই তোলে 4 দিন 4 ৰাতি। স্থানীয় লোকৰ তৎপৰতাত আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ অসহায় মহিলাগৰাকী। নিউজ ডাইৰেক্ট প্ৰতিবেদন। এজন স্বামীৰ নিকৃষ্ট মানসিকতা আৰু এক জঘন্য কাণ্ডই সমগ্ৰ মৰাণ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, 7 জনমৰ সুখে দুখে একেলগ হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিবাহ পাশত আবদ্ধ হোৱা যেন এতিয়া মুঠেই সাধাৰণ কথা। মন গ'লেই স্বামীয়ে স্ত্ৰীৰ ওপৰত হাত দিয়া বা নাৰী নিৰ্যাতনৰ ঘটনা দৈনিক সুলভ হৈ পৰিছে এইখন অসমত। কিমান নিকৃষ্ট মানসিকতাৰ হ'ব পাৰে এজন স্বামী, তাৰে এক ঘটনা পোহৰলৈ আহিছে চৰাইদেউ জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহবাগিচাৰ 10 নং লাইনত। উল্লেখযোগ্য যে জানিব পৰা মতে 10 ডিচেম্বৰত তিলেশ্বৰ ওৰাং নামৰ পাখান স্বামীয়ে নিজ স্ত্ৰী মামণি ওৰাঙক মাৰধৰ কৰি মুখৰ দাঁত ভাঙি দিছিল আৰু সিমানতে ক্ষান্ত নাথাকি তিলেশ্বৰ ওৰাঙে আহত পত্নী মামণি ওৰাঙক ঘৰতে বক্স পালেঙত সুমুৱাই ৰাখে 4 দিনকৈ। পিছত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত মৰাণহাট আৰক্ষী থানাত খবৰ দিয়াত তিলেশ্বৰ ওৰাঙৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ বক্স পালেঙৰ ভিতৰৰ পৰা আহত মামণিক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অভিযুক্ত পাখান স্বামী তিলেশ্বৰ ওৰাঙক আৰক্ষীয়ে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু তদন্ত অব্যাহত ৰাখিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড যোৰহাট বৈদ্যুতিক সংমণ্ডলে জনসাধাৰণৰ জ্ঞাতাৰ্থে জনাইছে যে যোৰহাট ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিতপাই অৱস্থাত থকা 11 kV বিদ্যুৎ লাইনটো অজন্তা বাইপাছৰ পৰা মালোৱালি আগলৈকে নতুনকৈ বিদ্যুৎ সঞ্চাৰিত কৰা হৈছে। গতিকে অহা যোৱা কৰোঁতে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ জনোৱা হৈছে। আগবাঢ়িছোঁ আজিৰ শেষৰটো বাতৰিলৈ। মৰিয়নীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিতি। নগা আগ্ৰাসনৰ বুজ ল'লে দলপতিগৰাকীয়ে। নগাৰ আগ্ৰাসনৰ বুজ ল'বলৈ বুলি শনিবাৰে পুৱাৰ ভাগতে মৰিয়নীৰ দিছৈ ভেলী বনাঞ্চলত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। অসমৰ ভূমিত নগাই পকী দলং নিৰ্মাণ কৰা, নগা পুলিচৰ শিবিৰ নিৰ্মাণ কৰাক লৈ ইতিমধ্যে মৰিয়নীত উত্তেজনাপূৰ্ণ পৰিৱেশ বৰ্তমানেও বিৰাজমান। ইয়াৰ বিৰোধিতা কৰি মৰিয়নীৰ জাতীয় সংগঠনসমূহৰ লগতে মৰিয়নীবাসী ৰাইজে 26 দিন ধৰি নগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছিল। ইয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহিৰে কোনো এগৰাকী মন্ত্ৰী বিধায়ক খবৰ ল'বলৈ সময় নহ'ল। শেহতীয়াকৈ বিৰোধী দলপতিগৰাকীয়ে অসম নগালেণ্ডৰ সীমান্তত অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জাতীয় দল সংগঠনসমূহৰ লগতে সীমান্তবাসী ৰাইজৰ লগত এক আলোচনাত মিলিত হয়। আলোচনাত সকলোৱেই অসম নগালেণ্ডৰ সীমান্ত সমস্যাক বিধানসভাৰ মজিয়াত শক্তিশালী ৰূপত দাঙি ধৰি ইয়াৰ এক স্থায়ী সমাধান উলিয়াবৰ বাবে দলপতিগৰাকীক আহ্বান জনায়। দলপতিগৰাকীৰ লগত বিধায়ক ৰূপজ্যোতি কুৰ্মী,
তিতাবৰ মহকুমাৰ মহকুমাধিপতি, তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া, মৰিয়নিৰ ৰাজচক্ৰ বিষয়া, মৰিয়নি আঞ্চলিক বন বিষয়াৰ লগতে অসম চৰকাৰ আৰু কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। আৰু ডিমাপুৰ যি এলেকা কাৰ্বি আংলং জিলাৰ সীমাত তাত অল ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, অল কাৰ্বি ষ্টুডেণ্ট ইউনিয়নকে লৈ তাত অসম ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনে প্ৰায় 35টামান দল সংগঠনে তাত প্ৰতিবাদ কৰি আছিল। আমি সেই জেগাটো নিজে পৰিদৰ্শন কৰিলোঁ। অতি দুখ লগা এটা দৃশ্য। এইপিনে কাৰ্বি কোনোবা ছাত্ৰ সন্থা আৰু এইপিনে নাগা ছাত্ৰ সন্থা বুলি পেলাই তাত পিছ কমিটি নিৰ্মাণ হৈছে আৰু তাত পৃষ্ঠপোষকতা কৰিছে বিজেপি দলৰ নাগালেণ্ড ছাইডৰ যিসকল নেতৃবৰ্গ আৰু অসমৰ বিজেপি দলৰ নেতৃবৰ্গই। অৰ্থাৎ বিজেপি দলৰ এই বৰ্তমান চৰকাৰৰ সময়ত আজি অসমৰ মাটি এডোখৰকৈ আমি যেনে এতিয়া বেছিকৈ হেৰুৱাব লগা হৈছে। হয়, উত্তৰাধিকাৰী হিচাপে বৰ্তমান বিজেপি দলে অসম নাগালেণ্ডৰ সীমা সমস্যাটো পাইছিল। 32 বছৰে বিচাৰাধীন বিষয় মহামান্য সুপ্ৰিম কোৰ্টত। এটা সময়ত জনতা দলৰ চৰকাৰ আছিল, এটা সময়ত অসম গণ পৰিষদ দলৰ চৰকাৰ, এটা সময়ত কংগ্ৰেছ দলৰ চৰকাৰ, বৰ্তমান বিজেপি দলৰ চৰকাৰ। কিন্তু সীমা সমস্যাটো সমাধান হোৱা নাই। বিচাৰাধীন এটা বিষয় সেইখিনিলৈকে ঠিকে আছে, কিন্তু সীমা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত উদ্বিগ্ন প্ৰকাশ কৰা, সদিচ্ছা প্ৰকাশ কৰা আমি বৰ্তমান এই বিজেপি দলৰ চৰকাৰখনৰ সময়ত আমি কিন্তু দেখা পোৱা নাই। কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত এটা সময়ত মুখ্যমন্ত্ৰী নিজে সীমাত চাব আহিছিল। এজন দুজন নহয়, 3জন 4জনকৈ মন্ত্ৰী পঠিয়াইছিল। ডিজিপি পৰ্যন্ত, এডিশ্যনেল ডিজিপি, বন বিভাগৰে হওক, PCCF বা গৃহ বিভাগৰ হওক, সীমান্ত দপ্তৰ বিভাগৰ হওক, বিভিন্ন বিভাগৰ বিষয়াসকলক পঠিয়াই অত্যন্ত বিভিন্ন প্ৰতিবাদী যিসকল দল সংগঠনৰ লগত মত বিনিময় কৰিছিল, সীমান্ত অঞ্চলৰ লোকসকলৰ লগত মত বিনিময় কৰিছিল। আজি মই আমাৰ নাগাজাংগা বাগানৰ কাষত মৰিয়নি সমষ্টিত যি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলৰ ভিতৰত কাষৰীয়া আমাৰ ৰাজ্য নাগালেণ্ড প্ৰশাসনে যেনেধৰণে ফৰেষ্টৰ আইন উলংঘা কৰি পকী দলং বনাইছে, ৰাস্তা নিৰ্মাণ কৰিছে আৰু তেওঁলোকে ক'ভিডৰ সময়ছোৱাত যেতিয়া লকডাউন চলি আছিল, সেই লকডাউনৰ সময়ত ক'ভিডৰ এটা মানে বাহানা লৈ পেলাই তেখেতসকলে ইয়াতে এটা আৰক্ষী চকী আজি স্থাপন কৰিছে। এই গোটেই কথাখিনি যেতিয়া ধৰা পৰিলে যোৱা নৱেম্বৰ মাহত স্থানীয় প্ৰশাসনক মই ধন্যবাদ দিম যে তেখেতসকলে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনে সীমিত সামৰ্থ্যৰে ইয়াক বাধা দিবলৈ চেষ্টা কৰিলে। কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ পৰা আৰু কঠোৰ নিৰ্দেশনাৰ প্ৰয়োজন আছিল। ৰাজ্য চৰকাৰে, অসম চৰকাৰে, নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক বাধ্য কৰিব লাগিছিল যে ইয়াত যেনেকৈ নগাসকলে আগ্ৰাসন কৰিছে এই ফৰেষ্টৰ ভিতৰত, আৰু বহু অঞ্চলত দেখা যায় যে যিসকল নগা সাধাৰণ নাগৰিক তেখেতসকলক উচতনি দিয়ে নাগালেণ্ড চৰকাৰে। ইয়াত দেখা গৈছে যে নগা, মই ইয়াতে কোনো গাঁও দেখা নাই, ওচৰত আছে এখন, কিন্তু ইয়াত প্ৰশাসনে নিজেই মানে অসমৰ মাটিৰ ভিতৰত সোমাই পেলাই তেওঁলোকৰ দখল সাব্যস্ত কৰিব বিচাৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। মৰিয়নিৰ পৰা দীপকজোন দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 16 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।